এতিয়া এটা ডাঙৰ খবৰ যদি আপুনি এতিয়াও আবেদন কৰা নাই তেন্তে পুনৰ আবেদন কৰক অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব এটা পৰিয়ালৰ দুজনকৈ মহিলাই লাভ পাব আগতে 1250 টকা পাইছিল এতিয়া পুনৰ বৃদ্ধি হৈ 3000 টকা যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব উচ্ছেদ চলিব সব ইমানখিনি কৈছোঁ কোনো কথা মিছ নহয় নতুন পদ্ধতিত দিয়া হ'ব আঁচনিৰ ধন চৰকাৰ গঠন কৰিয়েই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব বিজেপিয়ে এটা এটাকৈ পূৰণ কৰা হ'ব সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি 1250 টকাৰ পৰা বৃদ্ধি পাই 3000 টকা হ'ব আঁচনিৰ ধন ডাঙৰ পৰিয়ালৰ দুজনকৈ মহিলাই লাভ কৰিব এই ধন ৰেচনৰ চাউলো একে পৰিয়ালৰ দুজন সদস্যই লাভ কৰিব আছে শাহু একে অৰুণোদয় পাইছে বোৱাৰী একে পোৱা নাই হয়নে এইটো সমস্যা হৈ আছে হয়নে নহয় সেইকাৰণে ৰেচন কাৰ্ডখন আপোনালোকক আমি ভাঙিব সুবিধা কৰি দিম হ'ব তেতিয়া অৰুণোদয় এটা জেগাত দুটা পাব হয়নে তথাপিতো অৰুণোদয় ৰখি যাব কি কৰিম তেতিয়া আমাক তিয়কৰ ল'ৰাবিলাকে যে বিয়া কৰাই বোৱাৰী আনিব তেওঁলোকৰ কাৰণে এডভান্স অৰুণোদয় বুকিং হ'ব ৰেচন কাৰ্ডখন দুখন কৰিলে কি লাভ হ'ব অৰুণোদয় দুটা হ'ল চেনিওতো 2 কেজি আহিব আহিবনে নাহিব মিঠাতেল 2 লিটাৰ আহি গ'ল হয়নে নিমখ 2 কেজি আহি গ'ল আৰু দালি 2 কেজি আহি গ'ল ভাল হ'বনে বেয়া হ'ব যিসকল কৃষকে পিএম কিষাণ আঁচনিৰ ধন লাভ কৰি আছে তেওঁলোকে নিজৰ EKYC বেংক একাউণ্ট আৰু আধাৰ লিংক হৈছে নে নাই এবাৰ নিশ্চয় চেক কৰি লওক কাৰণ EKYC সম্পূৰ্ণ নোহোৱা হ'লে কিস্তিৰ ধন বন্ধ থাকিব পাৰে এতিয়া ডাঙৰ প্ৰশ্ন 23 নম্বৰ কিস্তিৰ ধন কেতিয়া আহিব আগৰ কিস্তিৰ সময়সূচী অনুসৰি শীঘ্ৰেই কৃষকৰ একাউণ্টত ধন আহিব পাৰে কিন্তু চৰকাৰীভাৱে তাৰিখ ঘোষণা নোহোৱালৈ নিশ্চিতকৈ ক'ব নোৱাৰি